আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। আজি আকৌ এটা নতুন ভিডিঅ' লৈ কিনে আহিছোঁ। আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আজি আমাৰ ঘৰত আলহী আহিব আৰু তাৰ কাৰণে মায়ে মানে যোগাৰ কৰি আছে, কিবা বনোৱা মেলা কৰি আছে। মই সেইখিনি সোমোৱা নাই, মই বাকী ঘৰৰ কামখিনি অলপ হেল্প কৰি দিছোঁ। আৰু এয়া আলহী আহি পালে। আলহী মানে কি, মোৰ ভনী আৰু ভনী জোৱাই সিহঁতে আজি আহিছে, সেইকাৰণে মায়ে অকণমান ভালকৈ যোগাৰ কৰি দিছে। আৰু সদায় সদায় নাহে ন, কেতিয়াবা আহে, মাৰো মন যায় যে কিবা এটা ভাল বনাই কিনে জীয়েকক আৰু জোৱাইকক খুৱাবৰ কাৰণে। আৰু মায়ে পিনে কেঁচুৱাটো লৈ কিনে খেলি আছে। কেঁচুৱাটো পালেতো আৰু মাক একো নালাগে। সেয়ে সিও ইয়াত আহি বিৰাট ফূৰ্তি তাৰ, সিও মাকে বিচাৰি ফুৰে। এয়া আইতা আৰু নাতিৰ ধেমালি চলি আছে ইয়াতে। আৰু ইফালে সিহঁতৰো ভাত খোৱা হ'ল। এয়া আব্বাও বহিছে লগতে ভাত খাবৰ কাৰণে। আব্বাকো সিহঁতৰ লগতে দি দিলোঁ। খোৱা বোৱা হ'ল তাৰ বহুত দেৰিৰ পিছত, আৰু সিহঁতেও যাব ওলালে। বেছি সময় নাথাকিলে যদিও অকণমান দেৰিয়ে থাকিলে, যাব ওলালে আৰু মানে বেছি দেৰি কৰিবও নোৱাৰে ন, গধূলি হৈ গৈছে ইপিনে। আৰু অকণমান সিহঁতৰ বেলেগো কিবা কাম আছিলে, সেইকাৰণে সিহঁতে নাথাকিলে আৰু গুচি গ'ল। আৰু ঘৰত আহি কিনে যেতিয়া কোনো মানুহখিনি গুচি যায়, তেতিয়া একেবাৰে ঘৰখন খালী হৈ যায়। এতিয়া একেবাৰে আমাৰ ঘৰখন খালী হৈ গ'ল, মানুহ একেবাৰে নথকাৰ নিচিনা লাগিছে। এতিয়া ৰাতি হ'ল, আৰু ৰাতিৰ এতিয়া মই খানা বনাই আছোঁ। ইফালে ভাত বনাইছোঁ আৰু লগতে তৰকাৰীখিনিও বনাইছোঁ। তৰকাৰী বেছি বনোৱা নাই, এই দিনৰ যি আছিলে, দিনত আলহী আহিছিলে ন, সেই তৰকাৰীখিনি আছিলে, আৰু লগত অকণমান তৰকাৰী কিবা এটা বনাই দিছোঁ। আৰু এয়া আমাৰ ৱাশ্বিং মেচিনটো বাথৰুমত থকাৰ কাৰণে পানী পৰি পৰি একদম অৱস্থা বেয়া হৈ গ'ল। সেইকাৰণে এতিয়া মায়ে ইয়াতে ৰং মাৰি দিছে, আকৌ নতুনৰ নিচিনা হৈ যাব। ৱাশ্বিং মেচিনটো ভালেই হয়, একো বেয়া হোৱা নাই, খালি ৰংটোহে বেয়া হৈছিলে। আৰু আজি ৱাশ্বিং মেচিনটো ভিডিঅ' কৰা নাই গোটেইটো, যিহেতু ৰং মাৰি কিনে থৈছে। কালিহে ইয়াৰ ফুল ভিডিঅ'টো আপোনালোকক দিম। কিমান ধুনীয়া হৈছে চাব। সঁচাকৈ ৰং মাৰাৰ পিছত মানে একেবাৰে নতুন হৈ গ'ল আৰু ৱাশ্বিং মেচিনটো। আৰু মায়ে সেয়ে লাগি আছে ৱাশ্বিং মেচিনটো ধুনীয়াকৈ ৰং চং কৰি দিলে, মিলাই কিনে ধুনীয়াকৈ ৰং কৰিছে। সৰু সুৰা কামবোৰ এইবোৰ মা কৰিয়ে দিয়ে, মানে সেইটো আৰু টেনশ্যন ল'ব নাই। আৰু অথনি ভাত বনাই থাকোঁতেই ভিডিঅ' কৰা হৈছিলে, আপোনালোকে দেখিলে। মই ভাত বনাই আছিলোঁ, ভাত তৰকাৰী বনালোঁ, তাৰপৰা খোৱাও হ'ল। তাৰপিছতে বাচনখিনি আছিলে, যিখিনি কাঁহী বাতিখিনি ওলালে সেইখিনিও ধুলোঁ। আৰু পাকঘৰ চাকঘৰ চব চফা কৰা হ'ল। সেইখিনি সদায় যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰা হ'লেই, আৰু সেইখিনি কৰি থাকোঁতে মই আৰু ভিডিঅ' নকৰিলোঁ, যিহেতু সদায়ৰ কাম আৰু সদায় একেখিনি ভিডিঅ' কৰি থাকিলেও ভাল নালাগে, সেইকাৰণে নকৰিলোঁ। আৰু এতিয়া একেবাৰে শুবলৈ আহিছোঁ। এয়া আঁঠুৱা চাঠুৱা লগাই ল'লোঁ, আৰু ব্লগটো শেষ কৰিব আহিছোঁ। আজিৰ ব্লগটো ইয়াতে শেষ কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাইছে ভিডিঅ'টো চাই, আৰু আপোনালোকে সুস্থ থাকক, সকলোৱে ভালে থাকক। শুভৰাত্ৰি।